আজি আমি উপস্থিত হৈছোঁ আহমেদাবাদৰ অন্যতম পৰ্যটনস্থলী কাংকাৰিয়া লেকত। 34টা কাষ থকা বহুভুজাকৃতিৰ এই লেকটো 1500 শতিকাতে চুলতান কুতুবুদ্দিন আহমদ শ্বাহে নিৰ্মাণ কৰিছিল। এইটো হৈছে গুজৰাট ৰাজ্যৰ আটাইতকৈ ডাঙৰ লেক। এতিয়া সন্ধিয়া 6টা বাজিছে। কংকৰিয়া লেকৰ পাৰে পাৰে আমি ঘূৰি আছোঁ। এই কংকৰিয়া লেকত বহুতো মাছ আছে। মাছৰ খেল দেখিছে, কিমান বহুত ডাঙৰ ডাঙৰ মাছ এই কংকৰিয়া লেকত। চাবহে পাৰি, একো কৰিব নোৱাৰি। ডাঙৰ ডাঙৰ মাছ কংকৰিয়া লেকৰ। সূৰ্যাস্ত দেখিবলৈ নাপালোঁ। টিকেটৰ লাইন পাতিবলগীয়া হ'ল টিকেটৰ কাৰণে, অলপ দেৰি হোৱাৰ কাৰণে। কংকৰিয়া লেক চাৰিওফালে দেখুৱাইছোঁ, মানুহৰ ভিৰ। আহমেদাবাদৰ চাবলগীয়া এটা কংকৰিয়া লেক। হাঁহ দেখিছোঁ, পানী হাঁহ। লেকৰ পাৰে পাৰে বিভিন্ন আলোকসজ্জাৰে, বিভিন্ন ৰঙৰ আলোকেৰে সজ্জিত হৈছে। বহুভুজাকৃতিৰ এই লেকটোৰ পৰিধি হৈছে 4.8 কিলোমিটাৰ, গভীৰতা 7 মিটাৰ আৰু ইয়াৰ ব্যাস হৈছে 560 মিটাৰ। পৰ্যটকক আকৰ্ষণ কৰিবৰ বাবে 2007 পৰা 8 চনৰ ভিতৰত ইয়াক নতুনত্ব প্ৰদান কৰা হয়। এইটো হৈছে 2025 চনৰ ডিচেম্বৰ মাহ আৰু কাংকৰিয়া লেকত বৰ্তমানে কাৰ্নিভেল অৰ্থাৎ মনোৰঞ্জনৰ মেলা চলি আছে। এইটো গ্লাছ হাউচ, তাৰ ওপৰলৈ যাব পাৰি, লিফ্টত যাব পাৰি। আমি গৈ আছোঁ বাইক ৰাইডাৰ্ছলৈকে কংকৰিয়া লেকৰ পাৰত। উপভোগ কৰিবলৈ বিভিন্ন আইটেম ৰাখিছে। এই কংকৰিয়া লেকৰ আমি কেফত ওপৰত আছোঁ, অলপ চাহ খাম। তথাপি ভাবিলোঁ বিভিন্ন আলোকেৰে সজ্জিত হৈ আছে, সেইকাৰণে অলপ কেমেৰাত বন্দী কৰিবলৈ মন গ'ল আলোকসজ্জাটো। মই উপভোগ কৰিছোঁ, সুন্দৰ লাগিছে। আপোনালোকে কি ভাবে নাজানো, বিভিন্ন আলোকেৰে সজ্জিত হৈছে। বিভিন্ন আলোকেৰে চকুত কেমেৰাত হয়তো ভালকৈ নেদেখিব পাৰে, কিন্তু দৃষ্টিৰে সুন্দৰ দেখিছে বিভিন্ন আলোকসজ্জা।
সকলো বয়সৰ পৰ্যটকৰ বাবে ইয়াত মনোৰঞ্জনৰ বিভিন্ন সামগ্ৰী ৰখা হৈছে। थोड़ा साइड देंगे सर, 2 मिनट एक बच्चे का फोटो खींचना है, थोड़ा साइड दीजिए ना प्लीज। आप ले लो ৰবটিক গছ দেখিছে, ওপৰৰ ঠানি লৰি আছে, ওপৰৰ ডালকেইডাল লৰি আছে, ৰবটিক গছ। जबान थोड़ा और इधर हो, वो भी कान में दिखना चाहिए ना, कान। সপ্তাহৰ প্ৰতি সোমবাৰে পৰ্যটকৰ বাবে এই লেকটো বন্ধ ৰখা হয় আৰু বাকী কেইদিন ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 10 বজালৈকে খোলা থাকে। প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা অসমৰ হ্ৰদবোৰো এনেদৰে সজাই তুলিলে নিশ্চয় আকৰ্ষণীয় হ'ব।